প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা বুলিও এটা নতুন আঁচনি আনিছো যাতে যিসকলে ঘৰ পোৱা নাই এইবাৰ তেওঁলোকৰ কাৰণেও আমি ঘৰ পোৱাৰ ব্যৱস্থা কৰিব পাৰো। ৰেচন কাৰ্ডৰ পিছত 5 কেজি চাউল বিনামূলীয়া কাৰ দিনত পালো, বিজেপি দিনত পালো। বেমাৰ আজাৰ হলেই আমাৰ মনত চিন্তা আহি যায়। গাঁঠিৰ ঢজাৰ হলে উজলা গেছ দিছে, তাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া আমি ট্ৰিটমেন্ট লব পাৰো। আমাক কি দিছে? উজলা গেছ দিছে, বজাৰতকৈ 300 টকা দাম আমি কমত পাম। এতিয়া আমি কি পাম? অৰুণোদয় পাম। এতিয়া আমি কি পাম? লাখপতি বাইদেউ পাম। এতিয়া আমি কি পাম? আমাৰ লৰা ছোৱালীৰ কাৰণে চৰকাৰে আৰু চাকৰি খুলি দিব। আৰু এটা নতুন কথা মই আপোনালোকক ক'ব খুজিছো, আমাৰ পৰিয়ালসমূহত একোজন মুৰব্বী ব্যক্তি থাকে। মোৰ হাজবেণ্ডো হ'ব পাৰে, মোৰ ডাঙৰ ল'ৰাটোও হ'ব পাৰে। ভগৱানে নকৰক একেবাৰে অন্ধকাৰ নামি আহিব। চৰকাৰে চিন্তাও কৰা নাছিল যে এই দুৰ্ভগীয়া পৰিয়ালবিলাকক আমি কেনেকৈ সহায় কৰিম। এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমি পৰিয়ালৰ মুৰব্বী মানুহজনক আমি এটা বিনামূলীয়াকৈ চৰকাৰৰ টকা দি আমি এটা ইন্সুৰেন্স কৰাই দিম। যদি কিবা কাৰণত ভগৱানে নকৰক এই ল'ৰাজন বা দেউতাৰ বা মোৰ ডাঙৰ ককাই কিবা কাৰণত যদি দুৰ্ঘটনা হয়, মৃত্যু হয়, ইন্সুৰেন্স কোম্পানীৰ পৰা আমি যাতে টকা পইচাখিনি পাব পাৰো। প্ৰিমিয়াম আমি দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। আপোনালোকে চিন্তা কৰক, মোদীৰ গ্যাৰেণ্টি। আজি 5 কেজি চাউল, আয়ুষ্মান ভাৰতৰ কাৰ্ড, অৰুণোদয়, ইন্সুৰেন্স, উজলা গেছ, আজি গোটেইবিলাক মোদীজীয়ে আমাৰ বাবে ব্যৱস্থা কৰি দিছে। আজি বহুত মানুহে ঘৰ পাইছে, কিছুমান মানুহে ঘৰ পাব বাকী আছে। এতিয়া আমি কি কৰিছো? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা বুলিও এটা নতুন আঁচনি আনিছো যাতে যিসকলে ঘৰ পোৱা নাই এইবাৰ তেওঁলোকৰ কাৰণেও আমি ঘৰ পোৱাৰ ব্যৱস্থা কৰিব পাৰো। আকৌ এবাৰ আমি জিঅ' টেগিং কৰিম আৰু জিঅ' টেগিং কৰি যিসকলে ঘৰ পোৱা নাই তেওঁলোকক আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম।